এইটো ৰাইজে কৰি আছে না আৰু কিবা ৰাজনীতি দলৰ পৰা হয় হয় আমাৰ আজি যিখন আমি কাম যিখন মানে আৰম্ভ কৰিছো সেইখন আমাৰ ৰাইজে সহযোগিতা কৰিছে। ইয়াত ৰাজনীতি কোনো মানে ইনভলভ নাই। এইটো আমাৰ মানে ৰাইজৰ গান মাজে কামটো কৰি থকা হৈছে। হয়তো কোনোবাই 2 গাড়ী দিছে, কোনোবাই 3 গাড়ী দিছে, কোনোবাই 4 গাড়ী দিছে। এনেকুৱা টাইপত আমাৰ এই কাম খিনি আমি কৰি আছো। আৰু ইয়াত আমি এটাই কথাই অনুৰোধ জনাও, আমি মানে আমাৰ জনসাধাৰণক বা আমাৰ হয়তো যিখিনি ৰাইজ মানে যিখিনি আছে আর কি, যাতে সবাই সহায় সহযোগিতা করে আর কি। আৰু ভৱিষ্যত কামনা কি কৰে ৰাইজৰ পৰা? রাইজের পৰা আমি এটাই আশা কৰো আর কি, যাতে ইয়াতকৈ আরো আমি হয়তো ভাল এটা পদক্ষেপ আরো লব পাৰো। এইটাই আমি আশা কৰো আর কি রাইজের পৰা। ঠিক আছে, সকলো ৰাইজে অলপ সহায় কৰিব যাতে এইখিনি ভালদৰে কৰিব হয় পাৰে। হয় হয়। এইটো ৰাজনীতিৰ মানুহ নাই, কাৰণ এইটো আমাৰ সম্পূৰ্ণৰূপে দুখীয়া মানুহ, খাটি খোৱা মানুহ, কৃষি আবাদ কৰা মানুহ, আমাৰ যিবিলাক অঞ্চলৰ দুখীয়া দৰিদ্ৰ মানুহে। কাৰণ ৰাজনৈতিক লিডাৰসকলে যেতিয়া ৰাজনীতি আহি যায় তেতিয়া কয় যে আমি কামটো কৰি দিম, কিন্তু নকৰে। আজিৰ পৰা 50 বছৰ আগৰ পৰাই আমাৰ এই ব্ৰহ্মপুত্ৰ নদীখন ভাঙি ভাঙি পূব ফালে আহি আছে। যদি ক'বলৈ যাওঁ যে আমাৰ যিখিনি বয়স হৈছে, এই বয়সতে আমি 10 কিলোমিটাৰ পশ্চিম ফালে আছিল নদীখন, এই 10 কিলোমিটাৰ আগুৱাই আহিছে। এতিয়া আমাৰ একেবাৰে অস্তিত্ব নোহোৱা অৱস্থা হৈছে। সেইকাৰণে আমি ৰাইজে সকলোৱে মিলি জুলি যে আমি লাগিলে এখন্তা কমকৈ ভাত খাম, খাই আমি এইটো কাম কৰিম, এনেকুৱা ধৰণে আমি মানে ৰাইজে এইবিলাক কৰি আছে। ৰাইজে কৰি আছে সম্পূৰ্ণৰূপে ৰাইজে।